জল জীৱন আঁচনিৰ ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাজ্যখনত জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে গাঁৱে গাঁৱে জল জীৱন আঁচনি নিৰ্মাণৰ জৰিয়তে ব্যাপক ৰূপত অভিলাষী আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই জলকল্যাণকামী আঁচনিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত বহু ঠাইত ব্যাপকভাৱে দুৰ্নীতি হোৱা দেখিবলৈ পোৱা গৈছে। ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ অন্তৰ্গত ২ নং লক্ষীপুৰ গাঁৱৰ প্ৰায় ২০০টা পৰিয়াল উপকৃত হ'ব পৰাকৈ নিৰ্মাণ কৰি থকা জল জীৱন আঁচনিখনৰ কাম কাজ অতি নিম্ন মানদণ্ডৰ হোৱা বুলি গাঁওবাসীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আমি আজি বিশেষ কাৰণত আপোনালোকৰ চেনেলক নিমন্ত্ৰণ কৰি আনিবলগীয়া হ'ল, কাৰণ যিহেতু চৰকাৰ বিভাগৰ ফালৰ পৰা যিহেতু জলসিঞ্চন বিভাগৰ এটা আমাৰ ২ নং লক্ষীপুৰ গাঁৱতে চৰকাৰৰ ফালৰ পৰা এটা অনুদান পাইছিলে। গতিকে কিছু ঠিকাদাৰৰ বাখিলতিৰ কাৰণে কামটো হেমাহি হৈছে আৰু তাত আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিলোঁ যে তাত বালি চিমেণ্টৰ মানে কোনো এটা ভাল পৰিমাণৰ তাত বস্তু প্ৰয়োগ কৰা নাই। উল্লেখযোগ্য যে আঁচনিখনৰ ৭০,০০০ লিটাৰ পানীৰ টেংকি বহুৱাৰ বাবে নিৰ্মাণ কৰা পকী পিলাৰসমূহৰ লুৰ পোষ্টসমূহ উঠাই থকা অৱস্থাতে পোষ্টসমূহ ভাঙি পৰে। স্থানীয় গাঁওবাসীয়ে অভিযোগ কৰা মতে অতি নিম্নমানৰ বালি চিমেণ্ট ব্যৱহাৰ কৰাৰ ফলতেই আঁচনিখনৰ কামসমূহ এনে বিসংগতি হৈছে। ঠিকাদাৰৰ নামটো কি নাম? ঠিকাদাৰজন কোৱা, নাজানা নেকি? তুমি যে জানো ঠিকাদাৰৰ নামটো জানো, ক'বলৈ তুমি কিয় অমান্তি কৰিছা? আমাৰ ঠিকাদাৰটো ঘৰ নগাঁও আৰু নামটো মুকছিদুল ইছলাম আৰু এইটো যিটো কণ্ট্ৰেক্টাৰ হয় সেইটো ৰাজীৱ উদ্দিন নামটো তাৰ। তেনেকৈ কোন জেগাৰ ঘৰ? ৰাজীৱটো ঘৰটো সৰুপথাৰ। তুমি কিমান দিনৰ পৰা কাম কৰি আছা? আমি ইয়াত এইটো মই বনোৱা নাই, বেলেগে বনাইছিলে। মই এইটো ঘৰটো আৰু ইউজাৰটো বনোৱাৰ সময়ত মই আহিছোঁ। মই এইটো আগত নাছিলোঁ ইয়াত। ইয়াৰ আগতে ক'ত ক'ত কাম কৰিছা? মই ইয়াত ফৰকাটিঙত কাম কৰিছোঁ, বৰপথাৰতো কাম কৰিছোঁ, সৰুপথাৰত কাম কৰিছোঁ। ফৰকাটিং য'ত বৰপথাৰত কাম কৰিছিলা, যিটো নেকি মেইন টেংকিৰ বেছ হয়, চাগা যিটো পল য'ত নেকি হেৰি হয় পিলাৰ উঠে, তাতে ফাউণ্ডেশ্যন কেনেকৈ হ'ব লাগে? ফাউণ্ডেশ্যনটো এনেকৈ হয়। তুমি যিটো দেখিছা যে এনেধৰণৰ ৰড ওলাই গৈছে, তোমাৰ মতে এইটো কি কামটো ভাল হৈছেনে? নাই, এইটো ভাল হোৱা নাই। মানে এইটো আমি কৈছোঁ, দাদাকো কৈছোঁ, এইটো আমাৰ যিটো ঘৰ মালিকটো আছিলে, তেতিয়া আমি আমাৰ মিস্ত্ৰীকো কৈছোঁ যে দাদাক কৈছোঁ, দাদা এইটো বালিটো ভাল নহয়, কিন্তু প্লাষ্টাৰো এইটো নহ'ব। এইটো কৈছোঁ যে আপুনি আমাৰ হেৰিক কৈ দিয়ক যে অলপ মোটা বালি দিবৰ কাৰণে। আমি দাদাক তেনেকৈ কৈছোঁ। পিছত দাদা মহৰি কি কথা পাতিলে আমি এইটো কৰিম। উল্লেখযোগ্য যে আঁচনিখন কাৰ্বি আংলং জিলাৰ মনোজ পাৰিক নামৰ ঠিকাদাৰগৰাকীয়ে নিৰ্মাণ কৰি থকা বুলি জানিব পৰা গৈছে আৰু জনৈক খান উপাধিৰ ব্যক্তি এগৰাকীয়ে আঁচনিখনৰ তদাৰকীৰ দায়িত্বত নিয়োজিত হৈ আছে। মোৰ এই ২ নং লক্ষীপুৰ JGM যিটো আমাৰ স্কিম চলি আছে, ইয়াত আচলতে যেতিয়া ইয়াত কাম ষ্টাৰ্ট হৈছিলে, মই মিস্ত্ৰীক সুধিছিলোঁ যে যিটো ইয়াত বালি ব্যৱহাৰ হয় যে কি টাইপৰ বালি ব্যৱহাৰ হয়, সেইটো কৈছে মোটা বালি। যেতিয়া মোটা বালি যেতিয়া কৈছিলে, তেতিয়া মই মহৰীক ফোন কৰিছিলোঁ যে আপোনালোকে বালিটো চেঞ্জ কৰক। মিস্ত্ৰীয়ে কৈছে তেতিয়া ঠিক আছে, মই বালিটো পঠিয়াম বুলি কয়। আকৌ গাড়ীখন সিহঁতে আকৌ আনে আপোনাৰ ধনশিৰি বালিটো আনে, যিটো এইটো থাৰ্ড ক্লাছ বালি, যিটো ঢালাই হৈ আছে। মোৰ ঘৰটো লাগি আছোঁ ওচৰত। মই বাৰে বাৰে মিস্ত্ৰীক কৈছিলোঁ যে যেতিয়া এই কামটো কৰাৰ আগতে মই বাৰে বাৰে কৈছোঁ যে এইফালে লাগিলে ইমান টেনশ্যন নাই, মোৰ এই টেংকিটো মোৰ ঘৰৰ পৰা একদম লাগি আছে কাষত। কিবাকৈ যদি এতিয়া সামান্য টেংকিৰ আপোনাৰ যিটো পিলাৰ উঠাওঁতে ভাঙি গৈছে, মেইন সেই পিলাৰটো, এতিয়া তাকে মই চিন্তা কৰিছোঁ যে কি হ'ব এতিয়া অৱস্থাটো। এনেকৈ যদি কামটো কৰি গুচি যায়, ভৱিষ্যতটো মোৰ ঘৰৰ কাৰণে বৰ দিগদাৰ আছে। মোৰ ল'ৰা ছোৱালী আছে ঘৰত, সৰু ঘৰত যদি পৰি যায়, মোৰো কিবা এটা হ'ব পাৰে। মোৰ ল'ৰা ছোৱালী শুই থাকোঁতে কাৰ কি হয় ক'ব নোৱাৰে। জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সৰুপথাৰ উপসংমণ্ডল বিভাগে বিসংগতিযুক্ত কামসমূহ পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে। যিহেতু লোহাৰ পোষ্টকেইটা উঠাওঁতে পিলাৰকেইখন ভাঙি গ'ল, যোৱাকাইলৈ আমি তেখেতলোকৰ কৰ্মচাৰী হতুৱাই মানে মহৰীজনক মতা কৰালোঁ। তাৰপিছতে আমি ক'লোঁ কি বোলে এইটো নমাই দিয়ক, এই পিলাৰখন ভাঙি পিনি নতুনকৈ বনাই দিয়ক। তাৰপিছতে তেখেতলোকৰ সূত্ৰে মতে আমি গম পালোঁ যিজন ঠিকাদাৰ, তেখেতে আজিলৈকে ইয়াত অহা আমি দেখা নাই। যিহেতু তেখেতে চৰকাৰৰ ফালৰ পৰাও
ঠিকা লৈছে হয় ইয়াত কি ধৰণে কৰ্মচাৰীয়ে কাম কৰিছে সেইখিনি চোৱা চিতা আজিলৈকে আমি দেখি নাপালোঁ। সেই গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰোঁ যে চৰকাৰী বস্তু এবাৰেই আমি পাইছোঁ, বাৰম্বাৰ এই বস্তুটো আমি চৰকাৰৰ ফালৰ পৰা নাপাওঁ। গতিকে যে এবাৰ পাইছোঁ সেইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ তদন্ত কৰি পিনে ভাল ধৰণৰ কামটো কৰি দিয়ে যাতে। ঠিকাদাৰজনৰ নাম পাইছোঁ যে মনোজ পাৰিক, আৰু তেখেতে এদিনো ইয়াত আহি উপস্থিত হোৱা নাই। তেখেতৰ কাম চোৱা চিতা মহৰীজনৰ নাম হৈছে ৰাজীৱ খান, তেখেতে চোৱা চিতা কৰি থাকে। যোৱাকালি আমি তেখেতক মাতি পিনি দেখুৱালোঁ যে এই লোহাৰ পোষ্টকেইটা ইয়াত থিয় কৰোঁতেই পিলাৰকেইখন ভাঙি গ'ল। ইফালে স্থানীয় ৰাইজে বিসংগতিপূৰ্ণ কামসমূহৰ এক উচিত তদন্তৰ দাবী জনাইছে। এই পৰিস্থিতি দেখা পাই মোৰ এটা মানে মনত মই যিজন আমাৰ ইয়াত ইঞ্জিনিয়াৰ অনুজ বৰা ছাৰ, যিজন আমাৰ ইয়াৰ ইনচাৰ্জ ইঞ্জিনিয়াৰ, সেইজন আহি যেনে এবাৰ চাই যায়, আৰু লগতে মোহৰীজন যেন মেইন মোহৰী ইয়াত আহি কেনেকৈ কামবিলাক কেনেকৈ কৰে চালে ভাল হ'ব। আমাৰ ইয়াত 2 নং লক্ষীপুৰ গাঁৱত যিটো পানী যোগান আঁচনি আহিছে, এই আঁচনিটো আমি সচেতন নাগৰিক হিচাপে পৰিদৰ্শন কৰিলোঁ আজি। এই পৰিদৰ্শন কৰোঁতে দেখি পালোঁ যে বৰ ভয়ানক দৃশ্য হৈ আছে। এই যিবিলাক পিলাৰ উঠাইছে, এই পিলাৰবিলাক এনে সাধাৰণ মানুহ এজনে খুচৰি দিওঁতে খহি পৰিছে। ভৱিষ্যত যদি এই টেংকিটো এই পোষ্টবিলাক উঠাইছে, টেংকিটো যদি ফিটিং কৰে, এই ওচৰতে ঘৰখন লাগি আছে, মানুহ যিজন মালিক তেওঁৰ ঘৰটো লাগি আছে, ভৱিষ্যত যদি খহি পৰে ভয়ানক বিপদ হ'ব পাৰে। গতিকে এই কামৰ লগত জড়িত যিকেইজন ব্যক্তি, ঠিকাদাৰ, মোহৰী বা কণ্ট্ৰেক্টাৰ, সকলোৱে আহক, এবাৰ পৰিদৰ্শন কৰক। আৰু এনেকুৱা ধৰণৰ বস্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো বৰ ভয়ানক দৃশ্য হৈ আছে। গতিকে তেওঁলোকে আহি পৰিদৰ্শন কৰি এই কামটো যেন সুন্দৰভাৱে আৰু নতুনকৈ নিৰ্মাণ কৰে, সেয়ে তেওঁলোকক অনুৰোধ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।